আজি ৰাতিপুৱা উঠিহে গম পালোঁ যে অহাকালিলৈ উৰুকা বুলি, মানে পৰহিলৈ বিহুৱে তেনেহ'লে। নাই মায়ে বকিয়ে আছে কাম বন নকৰ বুলি। কামখিনি কৰি লোৱাই ভাল, কাম বনকেইটা কৰি ল'লেহে ভাল লাগে। নিজৰ ৰুমটো বোলো আজি অকণমান চিডিল লগাওঁ, গোটেই বিচনা পত্ৰবোৰ ৰ'দত দিলোঁ টুচক চুচক। তাৰপিছত বোলো সকলোৰেতো ছোৱালীবোৰে নিজৰ ৰুমটো সজাবলৈ চেষ্টা কৰে ন, ময়ো বোলো আৰু মোৰ ৰুমটো মই চিডিল নকৰাকৈ কেতিয়াও মোৰ নিজৰে ভাল নালাগে। ৰুমটো বা আলনাখন যেতিয়া চিডিল হৈ থাকে মানুহে দেখিহে তেতিয়াহে ক'ব বা ছোৱালীজনী তেতিয়াহে ৰুমটো ইমান ধুনীয়াকৈ ৰাখিছে বুলি কয়। যদি নিজৰ ৰুমটো চিডিলকৈ নাৰাখোঁ, কোনোবা মানুহ এজন যদি ভিতৰলৈ সোমাই আহে তে ক'ব কি ছোৱালী মানুহ থাকে ৰুমটো চিডিলকৈ নাৰাখে। সেইকাৰণে বোলো নাই, মোৰ নিজৰ ৰুমটো মই বৰ ধুনীয়াকৈ ৰাখোঁ। বাহিৰৰ পৰিৱেশটো চাই ইমান ভাল লাগে খিৰিকীৰ পৰা, মই এইটোৱে বহুত ভাল পাওঁ। এইখন মোৰ ফটো সৰুৰে, মই যেতিয়া পঢ়ি আছিলোঁ 5 বছৰৰ ফটো হয়। অকণমান দেখুৱাই দিলোঁ আৰু ইয়াতে মই পঢ়োঁ সদায় ৰাতি। তাৰপিছত বোলো নাই, কাম বনখিনি কৰি লোৱাটোৱে বেষ্ট হ'ব। এই আইনা